সো হেই গাইজ নমস্কাৰ সকলোকে আপোনালোকে বাৰু মালিয়ালম চিনেমা চাই পেলাই ভাল পায় নেকি যদি ভাল পায় তেন্তে আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে তিনিখন মালিয়ালম চিনেমা যিকেইখন চাই হয়তো আপুনি খুবেই ভাল পাব আৰু মোক এবাৰ নিজে আহি থেংক ইউ ক'ব গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে চ' প্ৰথম চিনেমাখনৰ নাম হ'ল সূক্ষ্ম দৰ্শনী এই চিনেমাখন কাহানী হয় এখন ছ'চাইটিৰ আৰু এইখন চিনেমা আপুনি ৰিলেট কৰিব পাৰিব সেইসকল আণ্টিৰ লগত যিসকলে আনৰ ঘৰত কি চলি আছে আনৰ ঘৰত কোন আহিছে বা কি ঘটনা ঘটি আছে এই সকলোবোৰ চাই ভাল পায় চ' এই চিনেমাখনৰ এখন ছ'চাইটি দেখায় য'ত এখন ঘৰত বহুত বছৰ পিছত মাক আৰু পুতেক থাকিবলৈ আহে আৰু অহাৰ পিছতে কিছুমান অসাধাৰণ ঘটনা ঘটিবলৈ লয় আৰু তাৰ ওপৰতে নজৰ ৰাখি থাকে কিছুমান ওচৰৰে মহিলাকেইগৰাকী মানে আৰু তাৰ পিছত কিছুমান অসাধাৰণ ঘটনা ঘটে সেইবোৰ কি অসাধাৰণ ঘটনা আৰু এই চিনেমাখনৰ এণ্ডিংটোৱে আপোনাক বহুত বেছি শ্বক কৰিব গতিকে এই চিনেমাখন একেবাৰে মিছ নকৰিব আৰু এই চিনেমাখন যদি আপুনি চাইছে তেন্তে মোক কমেণ্টত এবাৰ জনাব যে আপোনাৰ কেনেকুৱা লাগিছিলে আৰু যদি চোৱা নাই তেন্তে এই চিনেমাখন চাওক আৰু ৱাচিল জোচেফ এই মানুহজনৰ নামটো মনত ৰাখি থ'ব কাৰণ এইজন ব্যক্তিৰ প্ৰত্যেকখন চিনেমাই খুবেই বেছি ভাল হয় গতিকে এবাৰ চাব আৰু আহি পেলাই মোক জনাব যে আপোনাৰ কেনেকুৱা লাগিছিলে চ' দ্বিতীয়খন চিনেমাৰ ওপৰত কথা পাতোঁ দ্বিতীয়খন চিনেমাৰ নাম হ'ল পনমেন আৰু এই চিনেমাখনতো ৱাচিল জোচেফ আছে মেইন লিডত আৰু এই চিনেমাখনৰ ৰিচুৱেলছ দেখাইছে এখন গাঁৱৰ য'ত ছোৱালীৰ বিয়া হোৱাৰ দিনাখন ছোৱালীৰ ফালৰ পৰা সোণ দিব লাগে ল'ৰা ঘৰলৈকে আৰু ৱাচিল জোচেফ যোনজন লিড এক্টৰ হয় তেখেতৰ এটা বিজনেছ আছে যে যোনে সোণ কিনিব নোৱাৰে তেখেতসকলক সোণ ধাৰলৈ দিয়ে আৰু বিয়া হোৱাৰ পিছত যিমানখিনি পইচা পায় বিয়াৰ পৰা তাৰ পৰা তেখেতৰ ধাৰটো মাৰি দিয়ে কিন্তু এইবাৰ অকণমান কাহানীটো বেলেগ ধৰণৰ হ'ল তেখেতে যাক সোণ দিলে তেখেত এখন গাঁৱত বিয়া হৈছে যোনখন গাঁও বহুত ডেঞ্জাৰ আৰু এনেকুৱা এজন মানুহলৈ বিয়া হৈছে যোনজন মানুহ বহুত ডেঞ্জাৰ আৰু সোণখিনি আমি দিব নোৱাৰোঁ বুলিকে হাত খাৰা কৰি দিছে যোনে সোণ ধাৰলৈ লৈছিলে তাৰপিছত ৱাচিল জোচেফ এনেকুৱা এজন ঘটনাক মানুহ যোনে মানে নিজৰ সোণ এৰি থৈ নাযাব তেখেতৰ কোনো পধ্যে যিকোনো পধ্যে হ'লেও তেখেতৰ সোণখিনি লাগিব আৰু সোণখিনি আনিবলৈ তেখেতে নিজেই সেই গাঁওখনত গৈ পায়গৈ আৰু তাৰপিছত কি ঘটনা ঘটে তেখেতৰ লগত তেখেতে সোণখিনি আকৌ আনিব পাৰে নে নোৱাৰে এই সকলোবোৰৰ ওপৰত এই চিনেমাখন আৰু এই চিনেমাখন চাই পেলাই আপুনি বহুত বেছি এনজয় কৰিব যিবোৰ শ্বৰ্টছ আপোনাক দেখাব যিবোৰ চিন আপুনি দেখিব সেই সকলোবোৰ চাই পেলাই আপুনি খুবেই বেছি এনজয় কৰিব গতিকে এইখন এখন চিনেমা আপুনি নিশ্চয় মিছ নকৰিব আৰু যদি চাইছে এবাৰ কমেণ্টত জনাব আপোনাৰ কেনেকুৱা লাগিছিলে আৰু তৃতীয়খন মুভিৰ ওপৰত কথা পাতোঁ এইখন চিনেমা মই চাই পেলাই ইমান এনজয় কৰিছিলোঁ আৰু মই এখন ৰেকমেণ্ড নকৰাকৈ মই থাকিব নোৱাৰোঁ যোনখন চিনেমাৰ নাম হ'ল মুকুন্দন উন্নি এছ'চিয়েটছ ইয়াতে এজন এডভকেটৰ কাহিনী দেখায় যোনজনে নিজৰ জীৱনটোত শপত খাইছিল যে তেখেতে 30 বছৰ হোৱাৰ আগতে ছাকচেছফুল হ'ব কিন্তু তেখেতৰ বয়স এতিয়া 36 বছৰ হৈ গৈছে আৰু তেখেত ছাকচেছফুল হ'ব পৰা নাই তাৰপিছত তেখেতে কি কৰে তেখেতে নিজৰ আধাৰ কাৰ্ডত বয়স কমাই ৰাখে যাতে তেখেতে 30 বছৰ হোৱাৰ আগে ছাকচেছ হ'ব পাৰে আৰু তেখেতে ছাকচেছফুল হ'বৰ কাৰণে ইমান ডাউন টু আৰ্থ কিছুমান কাম কৰে মানে জোখতকৈ তলত পৰি পেলাই তেখেতে কিছুমান কাম কৰে আৰু তেখেতে ক্ৰাইম কৰি থাকিব কিন্তু আপুনি চাই পেলাই এনজয় কৰিব আপুনি চাই পেলাই ভাল পাব আৰু কিছুমান ক্ষেত্ৰত আপুনি এনেকৈ ক'ব কি হাৰামী মানুহ কি কুকুৰ বুলিকে ক'ব আপুনি কিছুমান ক্ষেত্ৰত এই মানুহজনক আৰু কিন্তু আপুনি এটা ক্ৰিমিনেল নিচিনা এটা ফিল নহ'ব সি ক্ৰাইম কৰি থাকিব সি ক্ৰিমিনেল হয় কিন্তু আপুনি ফিল নকৰিব যে সি ভিলেন হয় বা তাৰ জেগাত যদি কোনোবা বেলেগে কৰি থাকিলে হয় আপুনি সেইখিনি কাম বা আপুনি যদি বেলেগ চিনেমা চালে হয় আপুনি ফিল কৰিলে যে হি ইজ এ ভিলেন সি বহুত বেয়া কাম কৰিছে কিন্তু এইখন চিনেমাত আপুনি এনজয় কৰিব তাৰ ক্ৰাইমবোৰ চাই পেলাই আপুনি এণ্টাৰটেইন হৈ যাব তাৰ ক্ৰাইমবোৰ চাই পেলাই এইখন মাষ্ট ৱাটচ এখন চিনেমা যদি আপুনি ক্ৰাইম থ্ৰিলাৰ মিষ্ট্ৰি থ্ৰিলাৰ ছাছপেন্স এইবোৰ চিনেমা চাই ভাল পায় তেন্তে এইখন চিনেমা মাষ্ট ৱাটচ হয় আপোনাৰ কাৰণে যদি চাইছে তেন্তে মোক কমেণ্টত জনাব আৰু যদি চোৱা নাই তে বাকী দুখন আপুনি চাওক বা নাচাওক কিন্তু এইখন চিনেমা মষ্ট ইম্পৰ্টেণ্ট চিনেমা যদি এইখন চাই তেন্তে আপুনি কেতিয়াও পাহৰিব নোৱাৰিব গতিকে যদি চাইছে এবাৰ কমেণ্টত জনাব আৰু যদি চোৱা নাই তেন্তে নিশ্চয় এইখন এবাৰ চাই লওক